हेलो गाइस व्हाट्सअप वेलकम बैक टू आवर चैनल। तो गाइस आपनालोকে জানে ভাৰতৰ সকলো চেণ্টাৰতে বৰ্তমান এসএসসি জিডিৰ ইন্টাৰভিউ চলি আছে। 20 আগষ্টৰ পৰা আৰম্ভ হৈছিল আৰু 11 ছেপ্টেম্বৰলৈ পুৰা একদম চলি থাকিব। তো তাৰে মাজতে বহুত কেণ্ডিডেটে ইন্টাৰভিউ দিছে, বহুত কেণ্ডিডেটৰ বেয়া হৈছে আৰু বহুত কেণ্ডিডেটে পাছও কৰিছে আৰু তাৰে মাজত মইও আছো, মোৰো ইন্টাৰভিউ আছিল আৰু মই পাছ কৰি আহিছো। তো বহুত দিন আগতে মই পাছ কৰি আহিছিলো, কিন্তু মই ভিডিঅটো বনাব পৰা নাছিলো কাৰণ মানে গুৱাহাটীত ইন্টাৰভিউ দি কিনে মই থাকিব লগা হ'ল 2-3 দিনমান। সেইকাৰণে মই ভিডিঅটো আজি আহি কিনে ঘৰত বনালো। আজি বৰ্তমান আছো ফিল্ডত। তো মই নিজৰ পাৰ্চনেল এক্সপিৰিয়েন্স আজি শ্বেয়াৰ কৰিম আপোনালোকৰ লগত যে কি হৈছিল, কেনেকৈ হয় ইন্টাৰভিউ প্ৰথমৰ পৰা আৰম্ভণিৰ পৰা একদম শেষলৈ, মানে একদম লাইনত ধৰাৰ পৰা একদম চেণ্টাৰৰ পৰা বাহিৰলৈ মই আপোনালোকক চবখিনি এক্সপিৰিয়েন্স শ্বেয়াৰ কৰিম। তো সকলো ভিডিঅটো চবখিনি কম, আপোনালোকে চব চাই থাকিব। যেহেতু মই গুৱাহাটীৰ 9 মাইলৰ CRPF কেম্পৰ ইন্টাৰভিউটো আহিলো, তো আজি মই নিজৰ পাৰ্চনেল এক্সপিৰিয়েন্স কম যে আপোনালোকে কেনেদৰে যাই কিনে তাতে ৰানিং পাছ কৰি আহিব পাৰে। তো প্ৰথমতে আপোনালোকে যেতিয়া ইন্টাৰভিউ দিব যাব, এতিয়া আপোনালোকে কি কৰিব লাগিব, লাইন ধৰিব লাগিব। তো বহুতে মানে দেৰিকৈ যায়, তো তাৰ কাৰণে কি হয় ইয়াৰ ফিজিকেল দেৰিকৈ হয়, ৰানিংটো দেৰিকৈ হয়। তো বহুতে সলকান যায়, তাৰ সলকান হয়, ফাৰ্ষ্ট গ্ৰুপত পায়, ছেকেণ্ড গ্ৰুপত পায়। তো গতিকে যদি আপোনালোকৰ ফাৰ্ষ্ট গ্ৰুপত ৰানিং কৰিব ইচ্ছা আছে, মানে মই যিহেতু ফাৰ্ষ্ট গ্ৰুপত পাইছিলোঁ, মই মোৰ মানুহৰ লগত লৈ গৈছিলোঁ, তেওঁক ৰখি পৰিছোঁ। মই ধৰি লওক 12টা এটাত মই তেওঁক ৰখি পৰিছোঁ, উঠাই কিনে মই তেওঁক ৰখিব দিয়াতে তেওঁ আগৰ চিট পাই গ'লা আৰু মই ধৰি লওক 3-4টা মানত মই লাইন ধৰিব গুচি গৈছোঁ। তো সেনেকৈ যদি আপোনালোকৰ প্ৰথম গ্ৰুপত ৰানিং কৰিব ইচ্ছা আছে, তে মানুহ লগত লৈ যাব আৰু লগত লৈ যাই কিনে যাতে মানে তেওঁৰ চিটটো আপোনালোকে ৰাখি দিব পাৰে, নহ'লে পিছত যদি যায় আপোনালোকে, কাৰণ 1500 কেণ্ডিডেট একদিনত মাতিছে না, তো বহুত লম্বা লাইন হয় আৰু সেইকাৰণে মানে পিছত ছেকেণ্ড গ্ৰুপত নাপায় বা থাৰ্ড গ্ৰুপত পাব পাৰে, ফ'ৰ্থ গ্ৰুপত পাব পাৰে। তো ৰানিং অলপমান হয়তো কষ্ট হ'ব পাৰে। তো যদি ফাৰ্ষ্ট গ্ৰুপত বা ছেকেণ্ড গ্ৰুপত ৰানিং কৰিব ইচ্ছা আছে, তে হয়তো নিজে যাব লাগিব আগত, হয়তো মানুহ লৈ যাব লাগিব। আৰু নিজে লৈ গ'লে ধৰি লওক কষ্ট হ'ব পাৰে বা নিজৰে ভাষা চাকা লাগিব, গতিকে এটা মানুহ লগত লৈ যাব, ফাৰ্ষ্ট গ্ৰুপ ৰানিং পাই যাব। আৰু ফাৰ্ষ্ট গ্ৰুপত মানে প্ৰত্যেকটো গ্ৰুপতে ধৰি লওক 200 কেণ্ডিডেট ৰানিং কৰিব দিছে। আমাৰ টাইমত দিছিল 200 কেণ্ডিডেট দিছে প্ৰথম গ্ৰুপত, ছেকেণ্ড গ্ৰুপত 200 কেণ্ডিডেট, টোটেল 5টা গ্ৰুপ দিছিল। মানে আমাৰ দিনা ধৰি লওক 1000টা কেণ্ডিডেট প্ৰেজেণ্ট আছিল। তো আপোনালোকে নাভাবিব যে বহুত কেণ্ডিডেট এবচেণ্ট থাকে, এবচেণ্ট বেছি নাথাকে, কমো 1800-1200 কেণ্ডিডেটটো প্ৰেজেণ্ট আছেয়ে 1500ৰ ভিতৰত। তো গতিকে কেণ্ডিডেটৰ সংখ্যা বহুত বেছি। গতিকে যদি ফাৰ্ষ্ট গ্ৰুপত ৰানিং কৰিব ইচ্ছা আছে, তে প্ৰথমতে যাব লাগিব বা মানুহৰ লগত লৈ যাব। তাৰপিছত ৰানিং কৰিব দিয়া মানে গেটত যেতিয়া আমি এণ্ট্ৰি কৰিলোঁ, এণ্ট্ৰি কৰাৰ পিছত আপোনাক কি কৰিব, চেষ্টত নাম্বাৰ প্লেট দিব আৰু ভৰিত RFID লগাই দিব। তো বহুতে RFIDৰ কাৰণে ভয় খাই আছে বা নাম্বাৰ প্লেট কি, আমি যেনেকৈ আছাম পুলিচত দাউৰতে এখন চেষ্টত নাম্বাৰ দিছিল, সেইটোৱে নাম্বাৰ, বেলেগ একো নাই। সেইটো মানে দিনটোৰ কাৰণে আপোনাৰ নাম্বাৰ হৈ যাব আৰু বেলেগ একো নাই, যে দিনটোৰ কাৰণে সেইটো নাম্বাৰ প্লেট আপোনাৰ নাম মাতি নামাতে, যে মোৰ নাম গৌতম বুলি নামাতে, আপোনাৰ নাম্বাৰটো দি মাতিব, ধৰি লওক 1058 যিকোনো নাম আৰু। তো সেনেকৈ নাম্বাৰ দি মাতিব। আৰু RFIDটোৰ বহুতে চিন্তা কৰে, RFIDটো বেলেগ একো নহয়, তাৰমানে পেটি হেন বস্তু, পেটি আৰু সৰু পেটি, ধৰি লওক বেগত যি ওলমি থাকে পেটি, সেই পেটি হেনেহে মানে ধৰি লওক কি বুলি কয়, ভৰিত দুটা গাঁঠিব, দুটা RFID থাকে, মানে তাতে এটা QR কোড টাইপৰ স্কেন থাকে, মানে স্কেন কৰা থাকে। তো মানে যেতিয়া আমি সেই কাৰ্পেটেদি দাউৰিম, যেতিয়া আমি RFID মেচিনটোৰ মাজেদি যাম, তো তাত পিপকে এটা আৱাজ হ'লে আৰু মানে তাতে স্কেন কৰা যায় আৰু তাতে আপোনালোকৰ ৰানিংটো কাউণ্টিং হয়। সেইটোৱে, বেলেগ ওজন নাই, বেলেগ একো প্ৰব্লেম নাই। আপোনালোকৰ নিজা ইচ্ছা মানে গাঁঠিব দিব, নিজা লুজ কৰিব লাগে, নিজা মানে ধৰি লওক নিজৰ কমফৰ্টেবল মতে মানে গাঁঠিব দিয়ে আৰু ভৰিত নিজে গাঁঠিব লাগে। তো বেছি প্ৰব্লেম নাই, নিজা ইচ্ছা মানে গাঁঠি ল'ব আৰু বেলেগ প্ৰব্লেম চলিলে একো নাই। সেইটো হ'ল RFIDৰ ইউজ। তো RFIDটো মানে ধৰি লওক এটাই জেগাত আছে ইউজ। যদি আমি এখন গেট আছে তাৰে মাজেদি পাৰ হ'ম, তো RFID যদি য'ত কাউণ্টিং হ'ব না, সেইটো এখন হ'ব, আমি যাই কিনে ঘূৰি আহিব লাগিব। ঘূৰাত তাতে একো কাউণ্টিং নহয়, তাতে খালি এটা টোকেন দিব আৰু আমি আহি কিনে গেটখনৰ মাজেদি পাৰ হ'ব লাগিব, তাতেহে আমাৰ কাউণ্টিংটো হ'ব। মানে আমি একবাৰ গ'লোঁ, টোকেন ল'ব লাগিব। আমি য'ত মানে যাম, ধৰি লওক 1250 মিটাৰ ৰানিং ৰ'ড না, তো তাতে 1250 মিটাৰ যেতিয়া পাৰ হ'ব, তাতে মানে এটা টোকেন দিব, তাতে লখি থাকে তেওঁলোকে। টোকেনটো লৈ কিনে আপোনালোকে ঘূৰি আহিব, তাতে কাউণ্টিং হ'ব, আৰু যাব লাগিব, আৰু এটা টোকেন ল'ব লাগিব আৰু ঘূৰি আহিব, তাতে কাউণ্টিং শেষ। 2টা টোকেন লাগিব যদি আপোনালোকে ৰানিং পাছ কৰেও। কিন্তু যদি আপোনালোকৰ টোকেন নাথাকে, তেতিয়াহ'লে আপোনালোকে ভিতৰত এণ্ট্ৰি কৰিব নাপায়। টোকেন 2টা দিবই লাগিব যদি এণ্ট্ৰি কৰিব ইচ্ছা আছে। তো সেইকাৰণে 2টা টোকেন ল'ব আৰু মানে 1250 মিটাৰৰ ৰানিং হ'ব। আপোনালোকে যাব লাগিব, আহিব লাগিব, যাব লাগিব, আহিব লাগিব, মানে 4 ভাগ হয় ৰানিং। তো তাৰে মাজতে বহুতে কৈছে ওখ জাবৰ আছে নেকি, ওখ জাবৰ হৈ আছে অলপ ধৰি লওক সৰু দলং চলং যেনেকৈ থাকে তাতে মানে সেনেকৈ ওখ জাবৰ আছে। তো মানে আৰু টাৰ্ণিঙো পৰিছে, মানে এনেকৈ যাব লাগিব, তাই টাৰ্ণিং ল'ব লাগিব। তাৰে মাজতে ওখ জাবৰখিনি আছে, ওখ আছে, চাপৰ আছে, ওখ আছে, চাপৰ আছে, আৰু টাৰ্ণিংটো লৈ কিনে আৰু ঘূৰি কিনে সেই টাৰ্ণিংটোতে ঘূৰি আহিব লাগিব। একপাক হ'ল আৰু যাব লাগিব এনেকৈ টাৰ্ণিং, আৰু ঘূৰি আহিব লাগিব এনেকৈ টাৰ্ণিং। তো সেইটো ৰানিং কৰিব, ভালদৰে ৰানিং কৰিব। আৰু ওখ চাপৰ আছে তাতে অলপমান জোৰ দিব চেষ্টা কৰিব যাতে, নহ'লে কিন্তু মানে পিছলৈ প্ৰব্লেম হ'ব পাৰে। তো ৰানিং কৰাৰ পিছত আপোনালোকৰ RFIDটো গুচাই দিব, মানে
গুচাই ল'লে ষ্টেজ নাম্বাৰটো গুচাই ষ্টেজ নাম্বাৰটো আপোনালোকে দিনটোৰ কাৰণে পিন্ধি থাকিব লাগিব কাৰণ ষ্টেজ নাম্বাৰটো আপোনাৰ সেইটো মানে দিনটোৰ কাৰণে আপোনাৰ আৰু ষ্টেজ নাম্বাৰটো তো তাৰপিছত আপোনালোকে ভিতৰত এণ্ট্ৰি কৰিলাক কৰাই কিনে আপোনালোকক বহি থাকিব লাগিব আৰু চিন্তা নাই পিছত আপোনালোকৰ অলপমান চাইন টাইন ল'ব ডকুমেণ্ট চাইন কৰিব ডকুমেণ্ট চাইন কৰাৰ পিছত আপোনালোকৰ হাইট আৰু চেষ্ট জুখিব লাগিব তো মেইন কথাটো হ'ল হাইট আৰু চেষ্টৰ এনেক্সাৰখন লৈ যাব কাৰণ এনেক্সাৰ নোহোৱাকৈ মই বহুত ল'ৰা ছোৱালীক ফেইল কৰা দেখা পাইছোঁ মানে বহুতে ভাবে যে মোৰতো হাইট চেষ্ট আছে মইতো পাছ কৰি যাম এনেক্সাৰটো দৰকাৰ নাই কিন্তু সি ফেইল কৰি আহিছে তো এনেক্সাৰখন লৈ যাব নহ'লে কিন্তু নিজকলি প্ৰব্লেম হ'ব মোৰ নিজৰ লগৰ এটা মানে সি ভাবিছিল যে তাৰ হাইট আৰু চেষ্ট আছে কিন্তু সি এনেক্সাৰখন নিয়া নাই লাষ্টত সি ফেইল কৰি গৈছে তো সেইকাৰণে এনেক্সাৰখন লৈ যাব মষ্ট ইম্পৰ্টেণ্ট অসমৰ কাৰণে তো এনেক্সাৰখন নিব নহ'লে কিন্তু বেয়া হ'ব পাৰে হাইট চেষ্ট জোখাৰ পিছত আপোনালোকক বেলেগ একো নাই ডকুমেণ্ট চাইন কৰিব দিব সেইখন ল'ব তাৰপিছত আপোনালোকে বহি থাকক আৰু ডকুমেণ্ট কি লাগিব সেইটো কওঁ ডকুমেণ্ট বেলেগ একো নালাগে এই দুখন ফটো 4খন ফটো বা 6খন ফটো নিব দিছে লৈ যাব ক'ব লগা নাই কিন্তু দুখন ফটো নিজৰ এডমিট কাৰ্ডখন আৰু এনেক্সাৰখন সেইখিনিয়ে আৰু এখন তাৰমানে ফৰ্ম ফিল আপ কৰিব দিয়ে ফৰ্মখনত তেওঁলোকে কৈ দিব কি কি কৰিব লাগে সেইখিনিয়ে বস্তু ৰাখে বেলেগ আকৌ নাৰাখে আকৌ ল'ব দৰকাৰ নাই আকৌ চাৰ্টিফিকেট ল'ব দৰকাৰ নাই অৰিজিনেল ডকুমেণ্ট আকৌ নিব দৰকাৰ নাই কাৰণ লৈ যাব পাৰিব কথা নাই কিন্তু ঘৰুৱা চৰুৱা যাব নিজৰে প্ৰব্লেম থাকে যিহেতু দৰকাৰেই নাই নিবতো কি কাৰণ আৰু নিব লাগে তো এইখিনি আছিল একদম সম্পূৰ্ণ ডিটেইলছ ৰানিং কৰিব লাগে কেনেকৈ ডকুমেণ্টছ কি দৰকাৰ লাগে হাইট চেষ্ট কেনেকৈ জোখে আৰু তাৰ সেইখিনি হোৱাৰ পিছত আপোনালোকে দিনটো ৰখি থাকক পাৰে কথা নাই কাৰণ ৰিজাল্টটো দিয়াটো টাইম লাগে না ইমান কেণ্ডিডেটে এক্সাম দিব তো ৰিজাল্টটো দিয়াত অলপ টাইম লাগে ধৰি লওক 5-6 যে বাজি যায় যদি প্ৰথম গ্ৰুপত দৌৰিব হৈছে কাৰণ আমি প্ৰথম গ্ৰুপত দৌৰিছিলোঁ আৰু দৌৰোতে আমাৰ মানে অলপমান লেট হৈছিল কিন্তু 7টা বজাত আমি ৰানিং কৰিছোঁ 7টা বজাত ৰানিং কৰি উঠি আমাৰ 10টালৈকে হাইট চেষ্ট জুখি পূৰা একদম মানে এনেক্সাৰ চেনেক্সাৰ লৈ চব কমপ্লিট আমি 10টাৰ পৰা ৰাতি ভাতিবিলাক 5টালৈকে ৰখি আছোঁ এনেই বেলেগ কাম নাই আৰু খাই লৈ ৰখি থাকিব পাৰিব যে খাব লগা ব্যৱস্থা আছে পইচা দিলে খাব পাৰিব কেণ্টিন আছে ইয়াতে তো ৰখি থাকক ৰিজাল্টটো লৈ আহক পাছ কৰক সেইখিনিয়ে আৰু কিন্তু যদি আপোনালোকে ভালদৰে ৰানিং নকৰে তেতিয়াহ'লে বহুত বেয়া হোৱাৰ চান্স আছে কাৰণ মোৰ এটা লগৰ চলি সি মানে মোৰ লগত ৰানিং কৰিছিল কিন্তু সিয়াৰ মানে দমটো অলপ কম মানে সি বহুত যদি পিক আপ দি দিয়ে প্ৰথমতে সি মানে পিছলৈ মেইনটেইন কৰি ৰাখিব নোৱাৰে পেজটো মেইনটেইন নকৰে তো সি মানে তাৰ এনেকৈ বেয়া হৈ গ'ল সি দৌৰিছে বহুত পিক আপত দিছে ৰানিংটো কিন্তু পিছলৈ তাৰ মানে জোৰ নোহোৱা হৈ গৈছে কিন্তু মই সেইখিনি জোৰ দিব পাৰোঁ সেইকাৰণে মই দিছিলোঁ আৰু মই ৰানিং ধৰি লওক মই 22 মিনিট 7 ছেকেণ্ড সোমাব পাৰিছোঁ তো যদি আপোনালোকে এনেকৈ ধৰে যে প্ৰথমতে পিক আপ দি কিনে পিছলৈ যদি আপোনালোকৰ পেজটো নাথাকে তেতিয়াহ'লে সেইটো সেনেকৈ নকৰিব লোকক চাই কিনে নিজৰে ষ্টেমিনাটো লুজ কৰি একো লাভ নাই বেলেগৰ লগত নিজক কম্পেয়াৰ কেতিয়াও নকৰিব যদি আপোনালোকে নিজে যিটো হিচাপত পাৰে ধৰি লওক মই প্ৰথম ভাগত ৰানিং স্পীড দিব পাৰোঁ ছেকেণ্ড ভাগত শ্ল' কৰি মই আৰু পিক আপ দিব পাৰোঁ তো সেনেকৈ দিব মানে বেলেগে স্পীড দি আছে মই স্পীড দি আছোঁ সেনেকৈ যদি কৰে না পিছলৈ কিন্তু প্ৰব্লেম হ'ব আপুনি নিজে এক্সামত ফেইল কৰিব পাৰোঁ তো সেইকাৰণে ৰানিংটোৰ মই এইটো টিপছ দিছোঁ কাৰণ মোৰ এটা নিজৰ লগৰ পৰা এক্সপিৰিয়েঞ্চটো পালোঁ না মই সেইকাৰণে ৰানিঙৰ টিপছটো ভালকৈ শুনি ল'ব যে ধৰি লওক যদি নিজে পিক আপ দিব নোৱাৰে প্ৰথমতে পিক আপ দিব নালাগে যদি পাৰে দি দিব আৰু যদি ৰখি পাৰে তো ৰখি দিব আৰু বঢ়িয়াকৈ 24 মিনিট ইমান বঢ়িয়া টাইম তো বঢ়িয়াকৈ সোমাই যাব পাৰিব প্ৰব্লেম নাই তো এইখিনি আছিল মোৰ ফালৰ পৰা ক'ব লগা আপোনালোকক টিপছ যে ভালদৰে ৰানিং কৰিব আৰু জোতা ভাল ইউজ কৰিব আৰু ভালদৰে খোৱা চোৱা বস্তু লৈ যাব কাৰণ তাতে কেণ্টিন থাকে কিন্তু কেণ্টিন থাকিলেও বহুতে কেণ্টিন খানা ভাল নাপায় আৰু আমিও যিহেতু কেণ্টিন খানা খাব নহ'ল মানে ভাল নালাগে আৰু তো নিজা খাদ্য লৈ যাব আৰু একবাৰ কৈছোঁ যদি নিজা খাদ্য খাব লাগিব যিহেতু দিনটো থাকিব লাগিব তাতে তো নিজৰ খাদ্য লৈ যাব নিজৰ লগত লৈ যাব ব্ৰেড লৈ যাব আপেল লৈ যাব কল লৈ যাব ইলেক্ট্ৰলাইট লৈ যাব মানে নিজৰ খাদ্য নিজে লৈ যাব তো এইখিনি আছিল ক'ব লগা বিষয় ভালদৰে জোতা নিব ভালদৰে কাপোৰ নিব পিন্ধিবৰ কাৰণে আৰু নিজৰ হেল্থটো ভালকৈ ৰাখিব এইখিনিয়ে আৰু ৰানিং কৰাৰ সময়ত মই বহুতক দেখা পাইছোঁ বহুতে খালী ভৰি ইউজ কৰি ৰানিং কৰে কিয় হ'ব নাজানো তেওঁলোকে হয়তো প্ৰেক্টিচ কৰে বা কিবা আগৰ পৰা খালী ভৰি ৰানিং কৰি আছে কিন্তু খালী ভৰি ৰানিং ৰ'দৰ ৰাস্তাত কৰা আৰু ফিল্ডত কৰাৰ মাজত বহুত পাৰ্থক্য আছে গতিকে চেষ্টা কৰক যে জোতা পিন্ধি ৰানিং কৰিব পাৰে কাৰণ ৰাস্তাত শিল বালা থাকে বা সেইবোৰ জোঙা শিলবোৰ থাকে ৰাস্তাটো মানে ফিল্ডত নিচিনা নহয় তো বহুতে খালী ভৰি ৰানিং কৰিছে আৰু বহুতৰ মানে খালী ভৰি ৰানিং কৰাৰ কাৰণে ইঞ্জৰি হোৱা দেখা পাইছোঁ বেছি ইঞ্জৰি নহয় কিন্তু সৰু সুৰা ভৰি চৰি বিষ হ'ব পাৰে কিন্তু ৰানিং হৈ প্ৰেক্টিচ কৰিছে বহুতে ফিল্ডত প্ৰেক্টিচ কৰিছে কিন্তু ৰাস্তা আৰু ফিল্ড মানে বেলেগ কিন্তু যদি নিজে পাৰে সক্ষম আছে খালী ভৰি যাব তো খালী ভৰি ৰানিং কৰক প্ৰব্লেম নাই কিন্তু যিমান পাৰে ৰাস্তাত যাতে জোতা পিন্ধি ৰানিং কৰে তো যিখিনি ইম্পৰ্টেণ্ট কথা ক'বলগীয়া আছিল তো মই আপোনালোকক চবকে বুজাই দিছোঁ যদি কিবা প্ৰব্লেম আছে মোক ক'ব কমেণ্টত মই নিশ্চয় সহায় কৰিব চেষ্টা কৰিম আৰু ভিডিঅ'টো অলপমান লেট হ'ল দিয়াতে তাৰ কাৰণে চৰি মানে অলপমান মই বিজি আছিলোঁ তো নেক্সট ভিডিঅ'ত লগ পাম আৰু বাই বাই টাটা